আজি আমি নতুন ৰিক্ৰুইটমেণ্ট এটা চাম, অফিচ অফ দ্য মিছন ডাইৰেক্টৰ, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান আছাম। ঠিক আছে, চ' ইয়াৰ নতুন ৰিক্ৰুইটমেণ্ট ওলাইছে। চাওঁ কি আপোনাৰ প্ৰচিডিউৰ, কি ভেকেঞ্চি ওলাইছে, কিমান ভেকেঞ্চি ওলাইছে, কেনেকৈ এপ্লাই কৰিব লাগে, আমি চব চাম আজি। অনলাইন এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফ্ৰম ইণ্টেণ্ডিং কেণ্ডিডেটছ ফৰ ৰিক্ৰুইটমেণ্ট ইন দ্য ফলোয়িং পোষ্ট ইন দ্য ডিফাৰেণ্ট আদাৰ্ছ বিদ্যালয়ছ অফ আছাম ইন দ্য পে স্কেল এজ মেনশ্যন ইন ডিটেইল ইন অফিচিয়েল ৱেবছাইট। ঠিক আছে, দ্য এপইণ্টমেণ্ট ৱিল বি মেড পিউৰলি অন কণ্ট্ৰেকচুৱেল বেচিছত হ'ব। However, the contract may be renewed depending on the satisfactory annual performance. So, contractual basis হ'ব, কিন্তু এইটো ৰিনিউ হ'ব আপোনাৰ। গ্ৰেজুৱেট টিচাৰ আৰ্টছত আপোনাৰ 35 ভেকেঞ্চি, গ্ৰেজুৱেট টিচাৰ ছায়েন্সত 15 ভেকেঞ্চি, গ্ৰেজুৱেট টিচাৰ হিন্দীত 6 ভেকেঞ্চিজ। চ' অনলাইন এপ্লিকেশ্যনছ কেতিয়াবা ষ্টাৰ্ট হ'ব 6 আগষ্ট 2020 পৰা, লাষ্ট ডেট কেতিয়া হ'ব 25 আগষ্ট 2020, আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এণ্ড কোৰ্চ ইন দ্য ইনষ্টিটিউশ্যন কি হ'ব, ইংলিছ বা CBSE। Detailed specification of the eligibility criteria, selection process, online application form, engagement details, etc. have been given in the website দিয়া আছে। ঠিক আছে, চ' চাওঁ কি দিয়া আছে। গ্ৰেজুৱেট টিচাৰ এইটো ভেকেঞ্চি কেইটা দিয়া আছে। ৰিজাৰ্ভেশ্যন পোষ্ট উইল বি ডান এজ পাৰ 100 পইণ্ট ৰোষ্টাৰ অফ গভট অফ আছাম। চ' আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে লাগে BA বা MA ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% অফ মাৰ্কছ ইন ইডাৰ গ্ৰেজুৱেশ্যন অৰ পষ্ট গ্ৰেজুৱেশ্যন। ঠিক আছে, আৰু BA থাকিব লাগিব ফ্ৰম নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ৰেকগনাইজ ইনষ্টিটিউশ্যন, বাট ডিগ্ৰীজ অবটেইন ফ্ৰম অফ কেম্পাছ এণ্ড ডিষ্টেঞ্চ এডুকেশ্যন ইনষ্টিটিউশ্যন শ্বেল নট বি কনচিডাৰ্ড। চ' যদি আপুনি ডিগ্ৰীটো ডিষ্টেঞ্চ এডুকেশ্যনত কৰিছে তেতিয়া আপোনাৰ সেইটো কনচিডাৰ কৰা নহ'ব। এণ্ড টেট ছেকেণ্ডেৰী কোৱালিফাই, চ' টেট কোৱালিফাইড হ'ব লাগিব। চ' আপোনাৰ স্কেল অফ পে কিমান দিয়া আছে, 14,000 to 49,000, চ' গ্ৰেড পে 8,700। ছেকেণ্ড কি দিয়া আছে আপোনাৰ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স BSc হ'ব লাগিব বা MSc ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি উইথ এটলিষ্ট 50% অফ মাৰ্কছ ইন ইডাৰ গ্ৰেজুৱেশ্যন অৰ পষ্ট গ্ৰেজুৱেশ্যন, আৰু BA থাকিব লাগিব আপোনালোকৰ ফ্ৰম টিচাৰ এডুকেশ্যন ৰেকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা, বাট ডিগ্ৰী অবটেইন ফ্ৰম অফ কেম্পাছ বা আপোনাৰ ডিষ্টেঞ্চ এডুকেশ্যনত আপোনাৰ কনচিডাৰ কৰা নহ'ব, আৰু টেট কোৱালিফাই থাকিব লাগিব। একেই আপোনাৰ হেৰিখিনি। চ' পে'মেণ্ট দিয়া আছে এনেকৈ এইটো। চ' নেক্সট কি আহিব আপোনাৰ, গ্ৰেজুৱেট টিচাৰ হিন্দী কিব প্ৰবীণ ৰত্না in Hindi with 50% marks in degree qualification, with 50% mark or post graduation degree in arts, with 50% marks from any recognized university, but degrees obtained from off campus and distance education institution shall not be considered as valid. আৰু কি হ'ব লাগিব আপোনাৰ, BA হ'ব লাগিব 50% marks and having Hindi as one of the subject with 50% mark or post graduation degree in arts, with 50% marks provided that she by he has passed BA with one of the subject as Hindi with 50% marks in Hindi. চ' আপোনাৰ BA হ'ব লাগিব, কিন্তু আপোনাৰ হিন্দী এজ এ মেজৰ ছাবজেক্ট বা ছাবজেক্ট ওৱান অফ দ্য ছাবজেক্ট থাকিব লাগিব। আৰু কি লাগিব, BA ডিগ্ৰী লাগিব আপোনাৰ, বা ডিগ্ৰী অবটেইন ফ্ৰম অফ কেম্পাছ দি নহ'ব, আৰু CTET বা টেট কোৱালিফাইড লাগিব। ঠিক আছে, চ' পে'মেণ্ট দিয়া আছে আপোনাৰ, আৰু ৰিলেক্সেশ্যন কি দিয়া আছে আপোনাৰ, এইটো এজ ৰিলেক্সেশ্যন কি দিয়া আছে, এই কেণ্ডিডেট মাষ্ট বি নট লেছ দেন 18 years of age and not less than more than 38 years of age, মানে 18 to 38 years as on 1st January 2020. Relaxation of upper age limit will be applicable, আৰু ৰিলেক্সেশ্যন আছে কিহৰ কাৰণে আছে, SC ST আৰু PH কেণ্ডিডেটবিলাকৰ কাৰণে আছে। ঠিক আছে, তো ডিচাইৰেবল নৰ্মছ কি হ'ব আপোনাৰ, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে এক্সপিৰিয়েঞ্চ, গোটেইখিনিৰ কাৰণে কি হ'ব, এক্সপিৰিয়েঞ্চ অফ ৱৰ্কিং ইন এ CBSE এফিলিয়েটেড গভ ৰেকগনাইজ স্কুল বা ৰেপুটেড প্ৰাইভেট ইনষ্টিটিউশ্যন। চ' এইখিনি আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, আৰু প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড আছামিজ লেংগুৱেজ। তো ইংলিছ আৰু আছামিজ লেংগুৱেজত আপোনাৰ প্ৰফিচিয়েঞ্চি লাগিব। এতিয়া লিষ্ট অফ আদাৰ্ছ বিদ্যালয় অফ আছামত দিয়া আছে, কি ক'ত আছে। আদৰ্শ বিদ্যালয় ৰূপসী PT বৰপেটাত আছে, মৰিগাঁও বৰপেটা, কৰিমগঞ্জ কামৰূপ বৰপেটা চৰাইদেউত আছে, নলবাৰী নগাঁও বৰপেটা গোৱালপাৰা হাইলাকান্দি নগাঁও আৰু দৰঙত আছে। ঠিক আছে, ক্ৰাইটেৰিয়া ফৰ চিলেকশ্যন অফ গ্ৰেজুৱেট টিচাৰ্ছ, সেইখিনি ক্ৰাইটেৰিয়া আছে কেনেকৈ চিলেক্ট কৰিব। 100 marks on percentage of marks in BA BSc examination, চ' তাত 100 marksৰ ভিতৰত আপুনি চাব তাত। In case of major বা honors, the marks obtained in major honors shall be taken into consideration. 100 marks on percentage of marks in HS final examination, 100 marks on percentage of marks in HSLC examination, 100 marks on percentage of marks in BT বা BEd examination, 100 marks on percentage of marks in TET examination, আৰু 10 marks for NCC certificate কাৰণে 10 marks দিয়া হ'ব, and 10 marks for C certificate and 5 marks for B certificate. 10 marks for participation in recognized sports at national level representing Assam, 10 marks for achievement in fine arts and cultural activities sports representing the state officially at national level. Maximum 30 marks for teaching experience at 2 marks per year of teaching experience in higher secondary school, high school having enrollment more than 200.
ঠিক আছে, এইখিনি আপোনাৰ মাৰ্কছ ক্ৰাইটেৰিয়া দিয়া আছে কেনেকৈ চিলেক্ট কৰিব। ৰিকুইজিট ইনফৰমেশ্যন ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন, কি ৰিকুইজিট ইনফৰমেশ্যন আছে আপোনাৰ। এপ্লিকেণ্টছ মাষ্ট প্ৰপাৰলি চেক ফলোয়িং টেষ্টিমনিয়েলছ বিফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনছ। তো এইখিনি আপোনালোকে ভালকৈ চেক কৰিব, ঠিক আছেনে। HSLC এডমিট কাৰ্ড, মাৰ্ক চাৰ্টিফিকেট, পাছ চাৰ্টিফিকেট, HSS মাৰ্ক চাৰ্টিফিকেট এণ্ড পাছ চাৰ্টিফিকেট, BA BSc মাৰ্ক চাৰ্টিফিকেট এণ্ড পাছ চাৰ্টিফিকেট, MA MSc মাৰ্ক চাৰ্টিফিকেট আৰু পাছ চাৰ্টিফিকেট ইফ এভেইলেবল, আৰু BA টেট চাৰ্টিফিকেট এইবোৰ চবখিনি, পাছপৰ্ট চাইজ ফটো, চাৰ্টিফিকেট ইন ছাপৰ্ট, চিডিউল টাইপ, চিডিউল কাষ্টৰ কাৰণে চাৰ্টিফিকেট, ফিজিকেলি হেণ্ডিকেপৰ কাৰণে চাৰ্টিফিকেট, আৰু চাৰ্টিফিকেট অফ NCC BNC চাৰ্টিফিকেট। চ' এইবোৰ টিচিং চাৰ্টিফিকেট এইখিনি আপোনালোকে চাব, ঠিক আছে। তো ইনষ্ট্ৰাকশ্যন টু এপ্লিকেণ্টছ, কি ইনষ্ট্ৰাকশ্যন দিয়া আছে গোটেইখিনি। Applicants are advised to satisfy themselves about the eligibility criteria before online applying. Prescribed essential qualifications are only a criteria of eligibility for consideration, and it does not entitle a applicant to be necessarily selected. Relaxation আছে in age, upper age limit as relaxation আছে as per Govt of India, Govt of Assam. For the post of graduate teacher, Arts Science Hindi, and application fees of ₹200 only for ST SC PH candidates কাৰণে 100 আৰু জেনেৰেলৰ কাৰণে 200 must be submitted। কেনেকৈ ছাবমিট কৰিব, ইন ডিমাণ্ড ড্ৰাফ্টত ইন ফেভাৰ অফ, এইটো ফেভাৰ এড্ৰেছটো দিয়া আছে, ঠিক আছে। আৰু এনভেলপ কণ্টেইনিং দ্য ডিমাণ্ড ড্ৰাফ্ট অৰিজিনেল মাষ্ট বি ছাবস্ক্ৰাইব ইন বোল্ড লেটাৰ। চ' এনভেলপৰ বেক চাইড আপুনি এইটো এড্ৰেছ দি দিব, আৰু এনভেলপত আপোনাৰ অৰিজিনেল ডিমাণ্ড ড্ৰাফ্টখন থাকিব লাগিব, এলং উইথ প্ৰিণ্টেড অনলাইন এপ্লিকেশ্যন ফৰ্ম, আৰু অনলাইন এপ্লিকেশ্যনখন প্ৰিণ্ট থাকিব লাগিব। দ্য ডিমাণ্ড ড্ৰাফ্ট অৰিজিনেল শুড বি চেণ্ড টু দ্য এড্ৰেছ গিভেন বিল'। এই এড্ৰেছটোত আপুনি ডিমাণ্ড ড্ৰাফ্ট আৰু এনভেলপটো চেণ্ড কৰি দিব। অনলাইন এপ্লিকেশ্যন 6 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব, 25 আগষ্টলৈকে 12টা বজালৈকে। শ্বৰ্ট লিষ্টেড এপ্লিকেণ্টছ মাষ্ট কেৰি অল দ্য এটেষ্টেড ফটোকপিজ অফ চাৰ্টিফিকেট ইন প্ৰুফ অফ এজ, কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, কাষ্ট চাৰ্টিফিকেট এলং উইথ দ্য অৰিজিনেল ৱেন কল ফৰ ভেৰিফিকেশ্যন এণ্ড ইণ্টাৰভিউ। যিখিনি আপোনাৰ অৰিজিনেল লাগিব। Selected applicants are likely to be posted transferred to any Adarsh Vidyalaya of Assam. Applicants working in government departments, autonomous organizations must submit their applications through proper channel. If any candidates submit any false information on their eligibility, then their candidature will immediately stand as cancelled. আপুনি ফল্ছ একো দিব নোৱাৰে, আপুনি শুদ্ধখিনিয়ে দিব। ফল্ছ দিলে আপোনাৰ কেণ্ডিডেটছৰখন তাতে কেঞ্চেল কৰি দিয়া হ'ব, ঠিক আছে। চ' ইমানখিনি দিয়া আছে, এইখিনি এডভাৰটাইজমেণ্ট আপোনাৰ কেনেকৈ এপ্লাই কৰিব মই গোটেইখিনি আপোনাক জনাই দিলোঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু কি কিমান পষ্ট আছে। চ' আপোনালোকে এপ্লাই কৰি দিব এইটো, যদি হেৰি হয় আপোনালোকৰ 5 আগষ্টৰ পৰা ডেট অফ এডভাৰটাইজমেণ্ট 5 আগষ্টত দিয়া হৈছে, আৰু ষ্টাৰ্টিং ডেট কেতিয়া আছিলে আমাৰ 6 আগষ্টৰ পৰা 25 আগষ্টলৈকে, ঠিক আছে। চ' কিবা প্ৰব্লেম পালে মোক জনাব, যদি কিবা প্ৰব্লেম অসুবিধা পায়। চ' মোৰ আৰু চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়, ঠিক আছে। চ' থেংকছ এ লট।